বৃহস্পতিবাৰে বিশ্বৰ কেইবাটাও প্ৰান্তত হাহাকাৰ লাগে কিয়নো প্ৰকৃতিয়ে পুনৰবাৰ ৰুষ্ট ৰূপ লয় কেইটামান ছেকেণ্ডৰ ব্যৱধানত বিশ্বৰ কেইবাটাও প্ৰান্ত কঁপি উঠে আৰু বৰ ভূমিকম্পে বিস্তৰ ক্ষতি কৰে ভেনিজুৱেলা আপোনালোকে হয়তো ইতিমধ্যে ভেনিজুৱেলাত সংঘটিত বৰ ভূমিকম্পৰ কথা গম পায় য'ত 40 ছেকেণ্ডৰ ব্যৱধানত দুটাকৈ বৰ ভূমিকম্প আহিছিল আৰু তাৰ পাছত বিস্তৰ ক্ষতি হৈছিল কিন্তু কেৱল ভেনিজুৱেলাতে নহয় বৃহস্পতিবাৰৰ দিনটোত মাত্ৰ কেইটামান ঘণ্টাৰ ভিতৰত তিনিটাকৈ বৰ ভূমিকম্প আহে কোনোবা এটা ভূমিকম্প যদি ভেনিজুৱেলাত আহিছে আন এটা আহিছে জাপানত আন এটা আহিছে আমেৰিকা কেৱল সিমানেই নহয় আমাৰ অসম আৰু উত্তৰ পূব বৃহস্পতিবাৰৰ নিশা মৃদু ভূমিকম্পই কঁপাই যায় বিশ্বত হঠাৎ কিয় এইদৰে এটাৰ পিছত আনটাকৈ বৰ ভূমিকম্প বৃদ্ধি পাইছে প্ৰকৃতি কিয় ৰুষ্ট হৈ পৰিছে নমস্কাৰ মই জ্যোতিদীপ বৈশ্য ভেনিজুৱেলাত অহা দুটাকৈ বৰ ভূমিকম্পে দেশখনত বিস্তৰ ক্ষতি সাধন কৰে প্ৰথমটো ভূমিকম্পৰ প্ৰাবল্য ৰিক্টাৰ স্কেলত আছিল 7.2 এই ভূমিকম্প যেতিয়া আহে ভূমিকম্পৰ পাছত জনতা ঘৰৰ পৰা ওলাই যাবলৈ চেষ্টা কৰিছিল কিন্তু তেওঁলোকে একো কথা যেন তলকিবই নোৱাৰিলে তাৰ মাত্ৰ 40 ছেকেণ্ডৰ পাছত তাতোতকৈ শক্তিশালী আন এটা বৰ ভূমিকম্প আহে দ্বিতীয়টো ভূমিকম্পৰ প্ৰাবল্য ৰিক্টাৰ স্কেলত আছিল 7.5 অৰ্থাৎ দুটাকৈ বৃহৎ ভূমিকম্পই ভেনিজুৱেলাক কঁপাই যায় ভেনিজুৱেলাৰ ৰাজধানী কাৰাকাছৰ পৰা আৰম্ভ কৰি বিভিন্ন প্ৰান্তত বিস্তৰ ক্ষতি হয় কৰবাত অট্টালিকা ভাগি পৰে কৰবাত দেৱাল খহি পৰে মুঠৰ ওপৰত ভেনিজুৱেলাত হাহাকাৰ লাগে ইয়াৰ পিছত ক্ৰমান্বয়ে অহা আৰম্ভ কৰে আফটাৰশ্বক জনতা ৰাজপথলৈ থাকিবলগীয়া হয় আৰু এই ঘটনাত ভেনিজুৱেলাৰ কেইবাটাও প্ৰান্তত বিস্তৰ ক্ষতি হৈছে বৰ্তমানলৈকে 30তকৈ অধিক লোকৰ মৃত্যু হোৱা বুলি চৰকাৰীভাৱে প্ৰকাশ কৰা হৈছে মৃতকৰ সংখ্যা আগন্তুক সময়ত বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে বহু লোকক এতিয়াও উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই আৰু এই ভূমিকম্প ইমানেই ভয়াবহ আছিল যে 700তকৈ অধিক লোক এই ভূমিকম্পৰ ফলত গুৰুতৰভাৱে আহত হৈছে বিভিন্ন সংস্থাই দাবী কৰা অনুসৰি মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ লগতে আহত লোকৰ সংখ্যা 1000তকৈ অধিক হ'ব পাৰে কিয়নো এটা বৰ ভূমিকম্পই যথেষ্ট ক্ষতি কৰে কিন্তু 40 ছেকেণ্ডৰ ব্যৱধানত ভেনিজুৱেলাত দুটাকৈ বৰ ভূমিকম্প আহিছিল ইতিমধ্যে আপোনালোকে গম পায় যে ভেনিজুৱেলাত ৰাজনৈতিক অস্থিৰতা অব্যাহত আছে ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতিক আমেৰিকাই গ্ৰেপ্তাৰ কৰি লৈ গৈছিল আৰু ভেনিজুৱেলাত বৰ্তমান সময়ত এখন অস্থিৰ চৰকাৰ আছে বহু হাজাৰ কোটি টকাৰ ঋণত ভেনিজুৱেলাত থাকিবলগীয়া হৈছে আৰু তাৰ মাজতে ভেনিজুৱেলাত এই ভূমিকম্পত বিস্তৰ ক্ষতি হৈছে এই ভূমিকম্পৰ ফলত ভেনিজুৱেলাত যি ক্ষতি হ'ল ইয়া পুনৰ নিৰ্মাণৰ বাবে 10 বছৰতকৈ অধিক সময়ৰ প্ৰয়োজন হ'ব কেৱল সিমানেই নহয় শেহতীয়া খবৰ অনুসৰি 176তকৈ অধিক লোকৰ মৃত্যু হৈছে আৰু ধাৰণা কৰা হৈছে মৃতকৰ সংখ্যা আগন্তুক সময়ত যি প্ৰথমতে 30 বুলি কোৱা হৈছিল ইয়াতকৈ অধিক হোৱাৰ সম্ভাৱনা আছে কিন্তু বৃহস্পতিবাৰে নিশা কেৱল ভেনিজুৱেলাতে ভূমিকম্প আহিছিল এনেকুৱা নহয় ভেনিজুৱেলাত অহা এই বৰ ভূমিকম্পৰ কথা সমগ্ৰ বিশ্বৰ ভূবৈজ্ঞানিকসকলে আলোচনা কৰি থকাৰ মাজতেই জাপানত আন এক বৰ ভূমিকম্প আহে 6.9 ৰিক্টাৰ স্কেলৰ ভূমিকম্পই জাপান কঁপাই যায় জাপানৰ জনতাৰ মাজত হাহাকাৰ লাগে জাপানৰ এই ভূমিকম্পক লৈ ভূবিজ্ঞানীসকলে আলোচনা কৰি আছিল আৰু তেতিয়াই আমেৰিকাৰ কেলিফৰ্ণিয়াত আন এক ভূমিকম্প আহে 5.6 প্ৰাবল্যৰ ভূমিকম্পই কেলিফৰ্ণিয়া কঁপাই যায় অৰ্থাৎ কেইটামান ঘণ্টাৰ ব্যৱধানতেই বিশ্বৰ কেইবাটাও প্ৰান্তত বৃহৎ ভূমিকম্প আহে কোনোবা এটা যদি 7 প্ৰাবল্য কোনোবা এটা 6 প্ৰাবল্য কোনোবা এটা 5 প্ৰাবল্য ইয়াৰ অৰ্থ বিশ্বত হঠাৎ প্ৰকৃতিৰ এনেকুৱা ঘটনা বৃদ্ধি পাইছে আপোনালোকৰ হয়তো মনত আছে আপোনালোকে মোৰ ভিডিঅ' চাইছিলে যে কিছুদিন আগতে ফিলিপাইনছত 7.8 প্ৰাবল্যৰ ভূমিকম্প আহিছিলে অৰ্থাৎ এটা মাহৰ ভিতৰতেই বিশ্বৰ কেইবাটাও প্ৰান্ত এটাৰ পিছত আনটাকৈ বৰ ভূমিকম্পই কঁপাই গৈছে আৰু ইয়াৰ লগে লগে এতিয়া বহু প্ৰশ্ন পোহৰলৈ আহিছে হঠাৎ বিশ্বত ভূমিকম্প বৃদ্ধি কিয় পাইছে টেকটনিক প্লেটৰ শিফ্ট নে আন কোনো কাৰণ বৈজ্ঞানিকসকলে ইয়াক লৈ বৰ্তমান সময়ত চৰ্চা কৰি আছে এই ঘটনাবিলাক এই খবৰবিলাক আমাৰ বাবে উদ্বেগজনক কিয়নো আমি উত্তৰ পূব ভাৰতত বসবাস কৰোঁ হিমালয়ৰ পাদদেশত থকা এই অঞ্চলটো বা হিমালয়ৰ এই অঞ্চলটো সেছমিক জোন 5ৰ ভিতৰত পৰে অৰ্থাৎ ভূমিকম্প প্ৰবণ এটা অঞ্চলৰ ভিতৰত পৰে যি সময়ত ভেনিজুৱেলাত ভূমিকম্প আহিছিল সেই সময়ত অসমতো আন এক ভূমিকম্পই কঁপাই যায় অৱশ্যে ভূমিকম্প যথেষ্ট মৃদু আছিল এই ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল গোৱালপাৰা নিশাৰ ভাগত অহা ভূমিকম্পৰ ৰিক্টাৰ স্কেলত প্ৰাবল্য আছিল 3.7 কেৱল অসমেই নহয় এনেকুৱা মৃদু ভূমিকম্প ছিকিমত আহে নেপালত আহে আৰু সেই ৰাতিটোতে জম্মু কাশ্মীৰতো আহে অৰ্থাৎ ভাৰত তথা এছিয়াৰ কেইবাটাও প্ৰান্তত সৰু সৰু মৃদু ভূমিকম্পই কঁপাই যায় যি সময়ত বিশ্বৰ আন এটা প্ৰান্তত ভেনিজুৱেলাত বৰ ভূমিকম্প আহিছিল এই ঘটনাবিলাক দেখাৰ পাছতে বহু লোকৰ মনলৈ প্ৰশ্ন আহিব আগন্তুক সময়ত কোনো বৃহৎ প্ৰাকৃতিক দুৰ্ঘটনাৰ এয়া আগজাননী নেকি বৃহৎ ভূমিকম্পৰ এয়া আগজাননী নেকি আৰু তাৰ বাবে আমি সাজু হৈ থকাৰ প্ৰয়োজন আছে নেকি কিয়নো অসমৰ যদি ইতিহাস চাই 1897 চনত অসমত বৰ ভূমিকম্প আহিছিল সেই সময়ত ভূমিকম্প জোখাৰ বিশেষ ব্যৱস্থা নাছিল যদিও ৰিক্টাৰ স্কেলত ইয়াৰ প্ৰাবল্য 8.2 পৰা 8.3 কোৱা হৈছিল গুৱাহাটীৰ সমীপৱৰ্তী অঞ্চলত থকা চান্দুবি হ্ৰদ এই ভূমিকম্পৰ ফলতে সৃষ্টি হৈছিল ইয়াৰ পাছত 1950 চনৰ অসমৰ বৰ ভূমিকম্প সেই সময়ৰ মিচিমি হিলত ইয়াৰ অভিকেন্দ্ৰ আছিল এই ভূমিকম্পৰ প্ৰাবল্য আছিল 8.6 পৰা 8.7ৰ ভিতৰত ইয়াৰ ফলত সেই সময়তে যথেষ্ট ক্ষতি হৈছিল
প্ৰায় এসপ্তাহ ধৰি আফটাৰ শ্বক অহা বুলি কোৱা হয় অৰ্থাৎ অসম আৰু উত্তৰ পূব অতিকৈ ভূমিকম্প প্ৰৱণ ভেনিজুৱেলাত যি ভূমিকম্প আহিছে এই ভূমিকম্প বিগত 100 বছৰৰ ভিতৰত ভেনিজুৱেলাত অহা ভূমিকম্পৰ ভিতৰত আটাইতকৈ শক্তিশালী অৰ্থাৎ এটা চেঞ্চুৰীৰ ভিতৰত ভেনিজুৱেলাত আন এক বৰ ভূমিকম্পই কঁপাই গৈছে গতিকে চেচপিক জোন 5ত থকা অসম আৰু উত্তৰ পূবৰ জনতাৰ মনতো ভূমিকম্পক লৈ প্ৰশ্ন থাকিব পাৰে ভূমিকম্পক এতিয়ালৈকে আমি প্ৰেডিক্ট কৰিব পৰা বা অনুমান কৰিব পৰা কোনো টেকনলজি উলিয়াব পৰা নাই গতিকে সাৱধানতামূলক ব্যৱস্থা লোৱাৰ বাহিৰে আমাৰ কোনো উপায় নাই বৰ্তমান সময়ত ৰাজ্যৰ লগতে উত্তৰ পূবৰ বিভিন্ন প্ৰান্তত অতি দ্ৰুতগতিত কনষ্ট্ৰাকশ্যন হৈছে অট্টালিকা নিৰ্মাণ কৰা হৈছে এই অট্টালিকাসমূহ নিৰ্মাণ কৰাৰ ক্ষেত্ৰত ফ্লেটসমূহ নিৰ্মাণ কৰাৰ ক্ষেত্ৰত যাতে ভূমিকম্পৰ প্ৰৱণ টেকনলজি ব্যৱহাৰ কৰা হয় তাৰ ওপৰত গুৰুত্ব দিব লাগে অন্যথা যদি বৰ ভূমিকম্প আহে সমগ্ৰ অঞ্চলটোৰ বাবে ভয়াৱহ পৰিৱেশৰ সৃষ্টি কৰিব কেৱল সিমানেই নহয় ভূমিকম্পৰ সময়ত ল'বলগীয়া সাৱধানতামূলক ব্যৱস্থা এই ক্ষেত্ৰত ডিজাষ্টাৰ মেনেজমেণ্ট ডিপাৰ্টমেণ্টৰ তৰফৰ পৰা মক ড্ৰিলৰ পৰা আৰম্ভ কৰি জনতাক সজাগতা কৰাৰ প্ৰয়োজন আছে কিয়নো কাইলৈ যদি কিবা কাৰণত এনেকুৱা ভূমিকম্প আহে আমাৰ যথেষ্ট ক্ষতি হ'ব পাৰে এনে কাৰণতে এনে প্ৰাকৃতিক দুৰ্যোগৰ সৈতে মোকাবিলা কৰিবলৈ আমি সাজু হৈ থকাৰ প্ৰয়োজন আছে এয়া আছিলে ভেনিজুৱেলাত অহা ভূমিকম্পৰ সবিশেষ ফিলিপাইনছত অহা বৰ ভূমিকম্পৰ কেইটামান দিনৰ পাছতেই ভেনিজুৱেলাত পুনৰ বৰ ভূমিকম্প আহিছে কিন্তু এটা প্ৰশ্ন আমাৰ সকলোৰে মনত আছে মানৱ জাতিয়ে যুদ্ধৰ জৰিয়তে বিভিন্ন কাৰ্যৰ জৰিয়তে বিশ্বক অশান্ত কৰি তুলিছে প্ৰকৃতিৰ ওপৰত বিভিন্ন ধৰণৰ অত্যাচাৰ কৰা হৈছে হয়তো বহুতে বিশ্বাস নকৰিলেও প্ৰকৃতি ৰুষ্ট হৈ উঠিছে আৰু প্ৰকৃতি এইদৰে ৰুষ্ট হৈ উঠাৰ বাবেই হয়তো এটাৰ পিছত আনটাকৈ এনেকুৱা ভূমিকম্প কেতিয়াবা ধুমুহা কেতিয়াবা চুনামি এনেকুৱা প্ৰাকৃতিক দুৰ্যোগৰ সংখ্যা এতিয়া দ্ৰুতগতিত বৃদ্ধি পাইছে আপোনালোকে এই সমগ্ৰ বিষয়টোক লৈ কি ভাবে আমাক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব